অসমৰ নমস্য শিল্পী দীপালী বৰঠাকুৰ, সুদক্ষিণা শৰ্মা, প্ৰভাত শৰ্মা, ড বীৰেন্দ্ৰনাথ দত্ত, কুল বৰুৱা, ৰমেন বৰুৱা, ইন্দ্ৰেশ্বৰ শৰ্মা, লক্ষ্যহীৰা দাস, অপূৰ্ব বেজবৰুৱা, নিখিলেশ বৰুৱা চিৰসেউজ গীতেৰে কালি সন্ধিয়াৰ পৰা নিশালৈকে সোঁৱৰণৰ একৰণী শীৰ্ষক সুৰীয়া সাংগীতিক অনুষ্ঠানেৰে জীপাল হৈ পৰে তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষ। উল্লেখ্য যে তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান চাটকে অসমৰ সোণসেৰীয়া আধুনিক সংগীত সমূহৰ চৰ্চাৰ অৰ্থে চাটকৰ বুকুতে জন্ম দিয়া ভগ্নী অনুষ্ঠান ফ'ডে প্ৰথম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি চাটক সন্মানেৰে বিভূষিত কৰা তথা কায়িকভাৱে আঁতৰি যোৱা সংগীত ক্ষেত্ৰখনৰ পুৰোধাসকলক সোঁৱৰণ কৰি আয়োজন কৰা সোঁৱৰণৰ একৰণী শীৰ্ষক সুমধুৰ অনুষ্ঠানটি আৰম্ভ হয় চাটক সন্মান প্ৰাপক বিশিষ্ট শিল্পী ইন্দ্ৰেশ্বৰ শৰ্মা, সুৰাৰোপিত ফ'ডেৰ শিল্পী এটি প্ৰাৰ্থনা আৰু আন এগৰাকী চাটক সন্মান প্ৰাপক ড লক্ষ্যহীৰা দাসৰ কণ্ঠৰ উপজা সোণৰ মাটি শীৰ্ষক সমবেত সংগীতেৰে। ইয়াৰ পিছতেই চাটকৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই চাটকৰ উদ্দেশ্যৰ কথা সদৰি কৰি উপস্থিত দৰ্শকক আদৰণি জনোৱাৰ পিছতেই চাটকৰ প্ৰাক্তন সভাপতি বিশিষ্ট সংগীত শিল্পী অনিল কুমাৰ ভট্টাচাৰ্যই আধৰা সুৰীয়া সাংগীতিক অনুষ্ঠানটি তেজপুৰৰ গায়িকা প্ৰণামী বৰঠাকুৰে চাটক সন্মান প্ৰাপক দীপালী বৰঠাকুৰৰ কণ্ঠৰ যৌৱনে আমনি কৰে শীৰ্ষক গীত আৰু চাটক সন্মান প্ৰাপক প্ৰভাত শৰ্মা সুৰাৰোপিত অৰ্চনা মহন্তৰ কণ্ঠৰ ও সৰু সৰু শীৰ্ষক গীত পৰিৱেশন কৰে। তেজপুৰৰ একাংশ ৰুচিশীল শ্ৰোতা দৰ্শক উপস্থিত থকা অনুষ্ঠানটি ইয়াৰ পিছতেই ফ'ডেৰ শিকাৰু কৃষ্টিপ্ৰিয়া দেৱীয়ে চাটক সন্মান প্ৰাপক সুদক্ষিণা শৰ্মাৰ কণ্ঠৰ চিৰিপতি মঙলখন চাই শীৰ্ষক গীত তেজপুৰৰ জনপ্ৰিয় কণ্ঠশিল্পী অন্মিষা কাঞ্চন বৰাই সুদক্ষিণা শৰ্মাৰ কণ্ঠৰ দিখৌ নৈৰ পাৰে পাৰে শীৰ্ষক গীত আৰু দীপালী বৰঠাকুৰৰ কণ্ঠৰ আগলি কলাপাত শীৰ্ষক সোণসেৰীয়া গীতেৰে জীপাল কৰি তোলে। যে এই অনুষ্ঠানৰ মাজতে চাটকৰ উপদেষ্টা হিচাপে মনোনীত কৰা তেজপুৰৰ সংগীত অনুৰাগী বিশিষ্ট ব্যক্তি তথা বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰা, তেজপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃতি অধ্যয়ন বিভাগৰ অধ্যাপক ড পৰশমণি দত্ত, তেজপুৰৰ জ্যেষ্ঠ অধিবক্তা তথা শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বাসুদেৱ শৰ্মা আৰু তেজপুৰৰ বিশিষ্ট আলোকচিত্ৰ শিল্পী উৎপল পঞ্চাননক একোখনকৈ কৃতজ্ঞতা পত্ৰৰে উপদেষ্টা হিচাপে বৰণ কৰে। আনহাতে অনুষ্ঠানটিত বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰাই ড লক্ষ্যহীৰা দাসৰ কণ্ঠৰ চিৰসেউজ গীত এৰি দিয়া প্ৰিয় শীৰ্ষক গীত আৰু জোনোৱালী ৰাতি শীৰ্ষক গীত পৰিৱেশন কৰে।